তিনিওজনৰ প্ৰাৰ্থিত্বই আমাৰ যিটো ষ্টেট ইলেকশ্যন কমিটি তেওঁলোকে বিবেচনা কৰিব। যোৱাকালিলৈকে আমি বিবেচনা কৰিব পৰা নাছিলোঁ, যিহেতু তেওঁলোক কংগ্ৰেছ দলত আছিলে। এতিয়া তেওঁলোক যিহেতু আমাৰ দলত যোগদান কৰিলে, গতিকে তিনিজন প্ৰাৰ্থীৰে নাম পেনেলত আহি যাব। তাৰ পিছত যোৱাকালিয়ে মই কৈছোঁ যে আমাৰ 3জনীয়া আৰু 5জনীয়া পেনেল হয়। কালি আমাৰ পেনেলৰ কামো কমপ্লিট হৈছে। 3টা জেগাতে আমি 3টা জেগা খালী ৰাখিছিলোঁ যে যোগদান কৰাৰ পিছত তেওঁলোকৰ নাম পেনেলত সোমাব। কিন্তু টিকেটৰ ক্ষেত্ৰত সিদ্ধান্ত আমাৰ সংসদীয় বোৰ্ডে ল'ব, আমিতো ল'ব নোৱাৰোঁ। আৰু কিন্তু তেওঁলোকৰ লগত আমাৰ কথা বতৰা আগতে হৈছে যে বিজেপিত কোনেও টিকেটৰ কাৰণে যোগদান নকৰে, কিন্তু টিকেট পোৱাত কাৰো বাধা নাই। নতুন পুৰণি বুলি কথা নাই, যোগ্যতাৰ মানদণ্ডত টিকেট নিশ্চিতভাৱে পাব পাৰে, কিন্তু টিকেট পাবই লাগিব, সেইকাৰণে যোগদান কৰিছোঁ।